অসমক লুণ্ঠনৰ ঠাই আৰু মাহিয়াৰ দৃষ্টিৰে চাইছে প্ৰধানমন্ত্ৰীয়ে। কাৰ্বি আংলং, ডিমা হাছাও আৰু বেতিয়াৰৰ জনজাতীয়সকলৰ মাটি বলপূৰ্বকভাৱে আদানী আম্বানীক দিছে বিজেপি চৰকাৰে। অসমৰ প্ৰতি সাংঘাতিক অন্যায় কৰিছে প্ৰধানমন্ত্ৰীয়ে। অসমৰ পৰা কেৱল ভোট লাগে বিজেপিক। এনেদৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ সৰব হ'ল জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। প্ৰধানমন্ত্ৰী অসমলৈ আহি জুবিন গাৰ্গৰ বিষয়ে এটাও শব্দ নোকোৱাক লৈও ক্ষোভ ৰিপুণ বৰাৰ। অসমলৈ ভাল দিনতহে আহে প্ৰধানমন্ত্ৰী, কিন্তু বেয়া দিনত অসমলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নাহে বুলি কটাক্ষ ৰিপুণ বৰাৰ। ডিফুত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ কটাক্ষ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ। প্ৰধানমন্ত্ৰী অহাটোতো আমি কোনেওতো বেয়া নাপাওঁ আৰু বেয়া পোৱা কাৰণো নাথাকে। আহিছে, তেওঁ আগতেও আহিছে, আমি প্ৰধানমন্ত্ৰী আহিছে আমি ভাল পাইছোঁ। কিন্তু কথাটো হ'ল আমাৰ ক'বলগীয়া এইটোহে যে প্ৰধানমন্ত্ৰীয়ে আচলতে তেওঁ সকলোকে সমান দৃষ্টিৰে চাব লাগে। অসমক বিজেপি চৰকাৰে এটা লুণ্ঠনৰ জেগা হিচাপে চাইছে, মাহীয়াৰ দৃষ্টিৰে চাইছে। অসমৰ পৰা তেওঁলোকক কেৱল ভোট লাগে, তাৰ বাহিৰে তেওঁলোকে, কাৰণ আজি আপোনালোকে চাওক যে আমাৰ অসমৰ এই যে আমাৰ যিবিলাক থলুৱা জনগোষ্ঠী, বিভিন্ন জনজাতীয় লোকৰ মাটি, এই আপোনাৰ ইয়াতে ডিমা হাছাওতে, কাৰ্বি আংলঙতে কিমান হাজাৰ হাজাৰ বিঘা মাটি, আজি তাৰ উপৰি আমাৰ বিটিআৰত আজি বিভিন্ন ঠাইত য'ত আমাৰ জনজাতীয় ৰাইজৰ দখলত থকা মাটি, এই মাটি বলপূৰ্বকভাৱে এই চৰকাৰে আদানীক দিছে আৰু আম্বানীক দিছে। গতিকে এইটো এটা আমাৰ অসমৰ প্ৰতি এটা সাংঘাতিক অন্যায় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, আজি তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ক'লে কি হ'ব, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালি তেওঁৰ ভাষণত তেওঁ এটাও শব্দ আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত, জুবিন গাৰ্গৰ দৰে এগৰাকী প্ৰতিভাৱান গোটেই বিশ্ববিশ্ৰুত এজন শিল্পী যে যিটো অকাল মৃত্যু ঘটিল তাৰ ওপৰত তেওঁ অকণো শোক প্ৰকাশ কৰিছিল, এটা শব্দ তেওঁ নকলে। গতিকে ইয়াৰ পৰাই বুজা যায় তেওঁ অসমীয়া মানুহক কিমান ভাল পায়, অসমখনক কিমান ভাল পায়। গতিকে আমি সেইকাৰণে যে দুখৰ দিনত আজি আহিছে প্ৰধানমন্ত্ৰী, যোৱাকালি আমি ভাল পাইছো, কিন্তু তেওঁ এনেকে যদি আমাৰ বিপদৰ সময়ত আহিলে, আমাৰ জুন, জুলাই, আগষ্ট মাহত যি প্ৰলয়ংকাৰী বানপানী হ'ল অসমত, এই বানপানীত হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ গ'ল, প্ৰায় 50ৰো অধিকজন মানুহৰ মৃত্যু হ'ল, মানুহ ককবকাই থাকিল। সেই দুখৰ সময়ত কিন্তু প্ৰধানমন্ত্ৰী নাহিল বা আমাৰ অমিত শ্বাহ ডাঙৰীয়াও নাহিল। গতিকে সেইকাৰণে আমাৰ অসমবাসীয়ে, আমি কংগ্ৰেছ দলে আৰু অসমবাসীয়ে এই কথাবিলাক কিন্তু গভীৰ উদ্বেগেৰে অসমবাসীয়ে